हेलो स्टूडेंट्स वेलकम बैक टू आवर यूट्यूब चैनल कालिर जी मुख्यमंत्री महोदयर DMEৰ एपइंटमेंट सेरेमनी जो स्पीच दिছিলে ताते কৈছিলে যে যিখিনি গ্ৰেড 3 আছিলে তেওঁলোকৰ এপইন্টমেন্ট ADRE গ্ৰেড 3 খিনিৰ এপইন্টমেন্ট 10 জানুৱাৰী আগতে দিব বুলি কৈছিলে আৰু এতিয়া ডেটটো ফাইনালাইজ কৰিছে যে 10 জানুৱাৰীৰ দিনাখনি ADRE গ্ৰেড 3 খিনিৰ এপইন্টমেন্ট দিব কিন্তু ইয়াৰ আগতে মুখ্যমন্ত্ৰী মহোদয় যেতিয়া এটা লাইভ আহিছিলে তাতে কৈছিলে যে যিখিনি গ্ৰেড 4 এপইন্টমেন্ট আছিলে তেওঁলোককে 10 জানুৱাৰীৰ পূৰ্বে দিব বুলি কৈছিলে আৰু গ্ৰেড 3 খিনিক 15 জানুৱাৰী পূৰ্বে দিব বুলি কৈছিলে কিন্তু এতিয়া কথাটো উলুটা হৈছে যে গ্ৰেড 4 ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ টুইট কৰা নাই বা ফাইনেল ডেটটো দিয়া নাই হেয়া আমি মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো আমি সকলোৱে ইয়াতে কমেন্ট কৰি আছো তোমালোকে গৈও নিজৰ কমেন্ট তাতে কৰিব পাৰা যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়টো সম্পৰ্কে দৃষ্টিগোচৰ হয় কৈছিলে যে যুৱ প্ৰজন্মখিনিৰ ধৈৰ্য ইমান কম বুলি কৈছিলে আচলতে তেনেকুৱা গতে হৈছে অলপ কাৰণ সকলোৱে আমাৰ মাজৰে বহুতে প্ৰাইভেট চাকৰি কৰি আছিল তো তেওঁলোকে সেই চাকৰিসমূহ বাদ দি আহি বৰ্তমান ঘৰত এনে বহুতে থাকিব লগা হৈছে গতিকে এপইন্টমেন্টৰ সম্পৰ্কে তেওঁলোকেও যেহেতু 10 অক্টোবৰতে প্ৰথমতে এপইন্টমেন্ট দিব বুলি কৈছিলে গতিকে এতিয়া পুনৰ ডেটটো যেহেতু হলনি হোৱাক লৈ সকলোৱে ইস্যুটো ৰেইজ কৰিছে আমাৰ বিভিন্ন যিসমূহ এস্পিৰেণ্টৰ হোৱাটছআপ গ্ৰুপসমূহ আছে তাতে তেওঁলোকে ইস্যুটো ৰেইজ কৰিছে গতিকে ইয়াতে তোমালোকে আহি কমেন্ট কৰিব পাৰা মুখ্যমন্ত্ৰী মহোদয়ৰ টুইটটো তোমালোকে ৰিপোষ্ট কৰিব পাৰা আমি ইয়াতে গোটেই কথাখিনি সকলো এস্পিৰেণ্টখিনি লিখিছোৱে যাতে আমাৰ যিখিনি গ্ৰেড 4ৰ কোৱালিফাই কৰা ক্যান্ডিডেট আছিলে তেওঁলোকে যাতে এটা নিৰ্দিষ্ট তাৰিখ পায় যিদৰে মুখ্যমন্ত্ৰী মহোদয় আজি ইয়াতে টুইট কৰি দিছে যে 10 জানুৱাৰীৰ দিনাখনি ADRE গ্ৰেড 3 খিনি এপইন্টমেন্ট দিব তেনেদৰে আমাৰ গ্ৰেড 4ৰ ক্ষেত্ৰতো এটা ফাইনেল ডেট দিব লাগে এটোই আছিল ভিডিওটো থ্যাংক ইউ